ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে ভাদ মাহৰ 4 তাৰিখ আৰু ইংৰাজী 2024 চনৰ আগষ্ট মাহৰ 21 তাৰিখ বুধবাৰ। আজি তিথি হৈছে কৃষ্ণা দ্বিতীয়া তিথি আৰু কৃষ্ণা দ্বিতীয়া তিথি থাকিব আজি ৰাতি 8:02 পৰ্যন্ত। তাৰপিছত কৃষ্ণা তৃতীয়া আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে শতবিশা নক্ষত্ৰ আৰু শতবিশা নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 6:10 পৰ্যন্ত। তাৰপিছত পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে ক্ষুদ্ৰবৰ্ণ, দেৱাৰীগণ। মৰণত আজি একপদ দোষ থাকিব ৰাতিপুৱা 6:10 পৰ্যন্ত। তাৰপিছত ত্ৰিপদ দোষ আৰম্ভ হ'ব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:44 পৰা 9:17 পৰ্যন্ত, আকৌ 11 পৰা 3:16 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:02 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:49। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনাৰ জীৱনশৈলী আৰু ব্যক্তিত্বৰ উন্নতিৰ বাবে কৰা প্ৰচেষ্টাই সুখৰ ফলাফল দিব। কৈছে যে আজি মেষ ৰাশি জাতকৰ জীৱনশৈলী আৰু ব্যক্তিত্বৰ উন্নতিৰ বাবে কৰা প্ৰচেষ্টাই সুখৰ ফল দিব বুলি কৈছে, মানে ভাল ফল দিব বুলি আপোনালোকক কৈছে। আপোনাৰ মনটো আজি উল্লাসিত হৈ থাকিব। সামাজিক আৰু পাৰিবাৰিক কাম কাজত আপোনাৰ সামৰ্থ্যৰ শলাগ ল'ব আৰু কৈছে যে আপোনাৰ আজি মন উল্লাসিত হৈ থাকিব কাৰণ আপুনি সামাজিক আৰু পাৰিবাৰিক কাম কাজত আপোনাৰ সামৰ্থ্যৰ শলাগ ল'ব বুলি কৈছে। যোগাযোগ আদিৰ জৰিয়তে আপোনাৰ ঘনিষ্ঠ লোকৰ সৈতে যোগাযোগত থাকক। বিত্তীয় ক্ষেত্ৰত অতি ধৈৰ্য আৰু শান্ত হোৱাৰ সময় আহি পৰিছে আৰু কৈছে যে আজি আপুনি ঘনিষ্ঠ লোকৰ সৈতে যোগাযোগত থাকিব লাগিব বুলি কৈছে আৰু বিত্তীয় ক্ষেত্ৰত মানে লেনদেনৰ ক্ষেত্ৰত আপুনি অতি ধৈৰ্য আৰু শান্ত হোৱাৰ সময় আহি পৰিছে বুলি কৈছে। দেখুৱাই দিয়াৰ প্ৰৱণতাই আপোনাক ক্ষতি কৰিব, অৰ্থাৎ আপুনি যদি কিবা শ্ব' অফ কৰিব বিচাৰিছে তেন্তে আপোনাৰ সেইটোৱে ক্ষতি কৰিব বুলি কৈছে। অভিজ্ঞ ব্যক্তিৰ সহায়ত আপোনাৰ সমস্যাৰ সমাধান পাব আৰু কৈছে যে আপোনাৰ কোনো সমস্যাৰ আপুনি অভিজ্ঞ ব্যক্তিৰ পৰা সমাধান পাব বুলি কৈছে। ব্যৱসায়ত মহিলাসকলে ভাল সুযোগ লাভ কৰিব। শ্বেয়াৰ বজাৰত বিনিয়োগৰ বাবে দিনটো ভাল নহয় আৰু ব্যৱসায়িক ক্ষেত্ৰখনৰ বিষয়ে কৈছে যে মহিলাসকলে ভাল সুযোগ লাভ কৰিব বুলি কৈছে আৰু যদি আপুনি শ্বেয়াৰ বজাৰত বিনিয়োগ কৰে তেন্তে আজিৰ দিনটো ভাল নহয় বুলি কৈছে। এই বিষয়ে সঠিক তথ্য লাভ কৰাৰ পিছতে সিদ্ধান্ত লওক আৰু কৈছে যে যদি শ্বেয়াৰ বজাৰত আপুনি বিনিয়োগ কৰিব বিচাৰিছে তেন্তে সঠিক তথ্য লাভ কৰাৰ পিছতে আপুনি সিদ্ধান্ত ল'ব বুলি কৈছে। চৰকাৰী কামক ভাল কৰি তোলক আৰু কৈছে যে আপোনাৰ চৰকাৰী যিবোৰ কাম চলি আছে বা কৰি আছে সেইবোৰক আপুনি সুন্দৰকৈ উপস্থাপন কৰক। পৰিয়ালৰ পৰিৱেশ অনুকূল হ'ব। ব্যৱস্থা সম্পৰ্কীয় লক্ষ্য গতিশীল হ'ব। প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা বৃদ্ধি পাব আৰু কৈছে যে পৰিয়ালৰ পৰিৱেশ আজি অনুকূল হৈ থাকিব বুলি কৈছে আৰু আপোনাৰ প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা বৃদ্ধি পাব বুলি কৈছে। বতৰৰ কিছু প্ৰতিকূল হ'ব। অসাৱধান নহয় নিজৰ জীৱনশৈলী সংঘটিত কৰি ৰখাটো জৰুৰী হ'ব আৰু কৈছে যে আজি বতৰ কিছু প্ৰতিকূল হ'ব বুলি কৈছে, গতিকে আপুনি অসাৱধান নহয় নিজৰ জীৱনশৈলীটো সংঘটিত কৰি ৰাখিব লাগিব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ এই সময়ত বহুত কষ্ট কৰিব লাগিব। আপোনাৰ ব্যৱহাৰিক দক্ষতাৰে কামবোৰ সম্পূৰ্ণভাৱে কৰিব পাৰিব বা সমাধান লাভ কৰিব, অৰ্থাৎ আপোনাৰ আজি কষ্ট হ'ব বুলি কৈছে আৰু কৈছে যে আপোনাৰ যিবোৰ ব্যৱহাৰিক দক্ষতা আছে সেইবোৰেৰে আপুনি সঠিক সমাধান লাভ কৰিব বুলি কৈছে। আপোনাৰ এটা বিশেষ দক্ষতা উন্নত কৰাৰ বাবে আপুনি বিশেষ প্ৰচেষ্টা চলাব লাগিব। পৰিয়ালৰ এজন সদস্যৰ কৃতিত্ব সন্দৰ্ভত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব, অৰ্থাৎ আপোনাৰ যি এটা বিশেষ আপোনাৰ কৌশল আছে সেই কৌশলটো আপোনাৰ উন্নত কৰিবৰ বাবে বিশেষ প্ৰচেষ্টা চলাব লাগিব বুলি কৈছে আৰু পৰিয়ালৰ এজন সদস্যৰ কৃতিত্ব সন্দৰ্ভত আপোনাৰ এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে। যদি ঋণ লোৱা বা ঋণ লোৱাৰ পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে নিশ্চিতভাৱে আপোনাৰ ক্ষমতাক মনত ৰাখিব লাগিব, অৰ্থাৎ আপুনি যদি ক'ৰবাৰ পৰা ঋণ ল'ব বিচাৰিছে তেন্তে আপুনি সেইটো ঘূৰাই দিয়াৰ যিটো মানে আপোনাৰ ক্ষমতা আছে সেইটো বিষয়ে আপুনি ভালদৰে মন কৰিব লাগিব আৰু যিটো কৈছে যে আপুনি ঋণ ল'বলৈ সেইখিনি টকাই লওক যিখিনি আপুনি ঘূৰাই দিবলৈ অসুবিধাত নপৰে।
অসাৰ কামত অত্যাধিক ব্যয়ৰ বাবে মনত কিছু বিচলিত হৈ থাকিব পাৰে। এই সময়ত মানসিক শান্তি বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। আৰু কৈছে যে আজি যিমান পাৰি সিমান আপুনি অসাৰ কাম ত্যাগ কৰিব লাগিব বুলি কৈছে, নহ'লে আপুনি মানসিক অশান্তি লাভ কৰিব বুলি কৈছে। কৰ্মক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে, নিজৰ সাহস এৰি নিদিব। আৰু কৈছে যে কৰ্মক্ষেত্ৰত আজি কিছু বাধা আহিব পাৰে বা সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে, কিন্তু আপুনি সাহস বজাই ৰাখিব, আপুনি সমাধান নিশ্চয়কৈ পাব বুলি কৈছে। বিশেষকৈ অংশীদাৰিত্ব কামত স্বচ্ছতা বজাই ৰখাটো প্ৰয়োজনীয় হ'ব। আৰু কৈছে যে যদি আপুনি অংশীদাৰিত্ব কামত জড়িত, তেন্তে আপুনি স্বচ্ছতা বজাই ৰাখিব লাগিব বুলি কৈছে। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যই আপোনাক সম্পূৰ্ণৰূপে সহায় কৰিব। বন্ধু বান্ধৱীৰ সৈতেও গেট টুগেডাৰ প্ৰগ্ৰাম বনাব পাৰে। আৰু কৈছে যে আজি আপুনি পৰিয়াল আৰু পত্নীৰ দ্বাৰা আপুনি সহায় লাভ কৰিব বুলি কৈছে, আৰু বন্ধু বান্ধৱীৰ সৈতেও গেট টুগেডাৰ প্ৰগ্ৰাম হ'ব পাৰে বুলি কৈছে। কোনো পুৰণি ৰোগৰ পুনৰাবৃত্তিৰ বাবে চিন্তা থাকিব, নিয়মীয়া চিকিৎসা পৰীক্ষা কৰি থাকিব। আৰু কৈছে যে আপোনাৰ আজি কোনো পুৰণি ৰোগে আকৌ পুনৰ দেখা দিব পাৰে বুলি কৈছে, গতিকে আপুনি উচিত চিকিৎসা বা নিয়মীয়া পৰীক্ষা কৰাই যাব লাগিব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি বন্ধু বান্ধৱীৰ লগত লগ হ'ব। এটা অসম্ভৱ কাম হঠাতে সম্পন্ন হ'লে মনত বৰ সুখৰ সৃষ্টি হ'ব। আৰু কৈছে যে আজি মিথুন ৰাশি জাতকৰ আজি কোনো বন্ধু বান্ধৱীৰ লগত লগ পাব পাৰে বুলি কৈছে। আৰু কৈছে যে আপুনি অসম্ভৱ কাম এটা হঠাতে আপুনি সম্পন্ন হ'লে, যদি অসম্ভৱ কাম এটা আপুনি ভাবি আছিলে যে সম্পন্ন কেনেকৈ কৰা যায় বা সম্পূৰ্ণ কেনেকৈ কৰা যায়, আৰু সেইটো যদি হঠাতে সম্পন্ন হৈ যায় বা সম্পূৰ্ণ হৈ যায়, তেন্তে মনত আপোনাৰ সুখৰ সৃষ্টি হ'ব বুলি কৈছে। আপোনাৰ ব্যক্তিগত বিষয়সমূহ বাহিৰৰ লোকৰ আগত প্ৰকাশ নকৰিব। আৰু কৈছে যে আপোনাৰ যিবোৰ ব্যক্তিগত বিষয় আছে সেইবোৰ আপুনি বেলেগৰ লগত শ্বেয়াৰ নকৰিবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে। যদি কোনো পাৰিবাৰিক সমস্যা চলি আছে, তেন্তে উত্তেজনাৰ পৰিৱৰ্তে শান্তিপূৰ্ণভাৱে সমাধান বিচাৰক। আৰু কৈছে যে আপোনাৰ যদি পাৰিবাৰিক কিছু সমস্যা চলি আছিলে, তেন্তে আপুনি শান্তিপূৰ্ণভাৱে এই সমস্যাবিলাকৰ সমাধান বিচৰাটো উপযুক্ত হ'ব বুলি কৈছে। যিকোনো ধৰণৰ ভ্ৰমণ সম্পৰ্কীয় কাৰ্যসূচী আজি পিছুৱাই দিয়াটো বাঞ্ছনীয় হ'ব। আৰু কোনো ধৰণৰ ধন সম্পৰ্কীয় লেনদেন নকৰাটোও বাঞ্ছনীয়। আৰু কৈছে যে আজি আপুনি যিকোনো ধৰণৰ ভ্ৰমণ, হয় এইটো আপোনাৰ ব্যৱসায়িক ভ্ৰমণেই হওক বা কোনো বেলেগ ধৰণৰ আপোনাৰ ভ্ৰমণেই হওক, সেইবোৰ আজি পিছুৱাই দিয়াটো আপোনাৰ বাবে ভাল হ'ব বুলি কৈছে। আৰু লগতে কৈছে যে আজি আপুনি ধন সম্পৰ্কীয় কোনো লেনদেন নকৰিব। ব্যৱসায়িক কাম কাজৰ ওপৰত আপোনাৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ থাকিব, কিন্তু ব্যৱসায়িক পৰিকল্পনা গোপন ৰাখক। আৰু কৈছে যে আজি আপোনাৰ ব্যৱসায়িক যিবোৰ কাম আছে সেইবোৰ সম্পূৰ্ণ নিয়ন্ত্ৰণত থাকিব বুলি কৈছে, কিন্তু আপুনি এটা কাম কৰিব লাগিব যে আপোনাৰ যিবোৰ ব্যৱসায়িক পৰিকল্পনা আছে সেইবোৰ সম্পূৰ্ণ গোপনতা বজাই ৰাখিব লাগিব বুলি কৈছে। কাৰো আগত প্ৰকাশ নকৰিবলৈ আপোনাক কোৱা হৈছে। আপোনাৰ কিছুমান ব্যৱসায়িক প্ৰক্ৰিয়া লিক হ'ব পাৰে। আৰু কৈছে যে লগতে আপোনাৰ যিবোৰ ব্যৱসায়িক পৰিকল্পনা আছে সেইবোৰ ফাদিল হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে, গতিকে সাৱধান বজাব লাগিব। চৰকাৰী কৰ্মচাৰীসকলে জনসাধাৰণৰ সৈতে লেনদেন কৰাৰ সময়ত সাৱধান হোৱা উচিত। আৰু কৈছে যে যিসকলে চৰকাৰী চাকৰি কৰি আছে তেওঁলোকে জনতাৰ সৈতে যিটো লেনদেন হোৱাৰ সময়ত আপোনালোক সাৱধান হ'ব লাগিব। ঘৰ আৰু ব্যৱসায়ৰ মাজত সঠিক সমন্বয় থাকিব। প্ৰেমৰ সম্পৰ্কত পুৰণি ভুল বুজাবুজিৰ সমাধান হ'ব আৰু ঘনিষ্ঠতা বাঢ়িব। আৰু কৈছে যে আজি আপোনাৰ ঘৰ আৰু ব্যৱসায়ত সঠিক সমন্বয় থাকিব বুলি কৈছে। আৰু প্ৰেম সম্পৰ্কত যিসকল আছে তেওঁলোকৰ কৈছে যে পুৰণি ভুল বুজাবুজিৰ আজি সমাধান হ'ব আৰু আপোনাৰ প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব বুলি কৈছে। পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যক লৈ কিছু চিন্তা বাঢ়িব পাৰে। এই সময়ত তেওঁলোকৰ সঠিক যত্ন লোৱাৰ প্ৰয়োজন আছে। আৰু কৈছে যে আপোনালোকৰ ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আজি স্বাস্থ্যৰ কিছু চিন্তা হ'ব পাৰে বুলি কৈছে, আৰু এই সময়ত তেওঁলোকৰ সঠিক যত্ন লোৱাৰ প্ৰয়োজন আছে বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজিৰ দিনটো স্বাভাৱিক হ'ব, যদিও কিছুমান গুৰুত্বপূৰ্ণ ব্যক্তিৰ সংস্পৰ্শ হ'ব, যিটো উপকাৰী বুলি প্ৰমাণিত হ'ব। আৰু কৰ্কট ৰাশি জাতকৰ আজি কৈছে যে দিনটো আপোনাৰ স্বাভাৱিক হ'ব বুলি কৈছে, আৰু কোনো ঘনিষ্ঠ ব্যক্তিৰ লগত যদি সংস্পৰ্শত আহে তেন্তে আপোনাৰ উপকাৰী বুলি প্ৰমাণিত হ'ব বুলি কৈছে। পৰিয়ালৰ যিকোনো সদস্যৰ সাফল্যই এক সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব। ওচৰৰ ভ্ৰমণ সম্ভৱ, যিটো লাভজনক হ'ব। আৰু কৈছে যে আপোনাৰ পৰিয়ালৰ সদস্যৰ কোনোবা এজন ব্যক্তিয়ে সাফল্য বা সফলতা লাভ কৰিব, যাৰ ফলত আপোনালোকৰ পৰিৱেশত ঘৰৰ পৰিৱেশটো সুখদায়ক হ'ব বুলি কৈছে। আৰু লগতে কৈছে যে আপোনাৰ আজি ভ্ৰমণ সম্ভৱ আছে বুলি কৈছে, আৰু যিটো আপোনাৰ লাভজনক হ'ব।
দিনৰ আৰম্ভণিতে নিজৰ দৈনন্দিন কাম-কাজৰ ৰূপৰেখা বনাওক। পৰিয়ালৰ যিকোনো সদস্যৰ স্বাস্থ্যক লৈ চিন্তাৰ সৃষ্টি হ'ব পাৰে। আৰু আপোনাক আজি কৈছে যে দিনটোৰ আৰম্ভণিতে যি আজি কৰিবলৈ লগা কাম আছে সেইবোৰৰ এটা ৰূপৰেখা বনাই লওক। আৰু কৈছে যে পৰিয়ালৰ যিকোনো সদস্যৰ স্বাস্থ্যক লৈ আজি আপোনাৰ চিন্তা বাঢ়িব পাৰে বুলি কৈছে। তেওঁলোকক উপযুক্ত যত্ন লোৱাৰ প্ৰয়োজন আছে। ব্যৱসায়ত বিশেষ সফলতা পোৱাৰ কোনো সম্ভাৱনা আজি নাই। কেৱল বৰ্তমানৰ কাম-কাজৰ ওপৰত গুৰুত্ব দিয়ক। অৰ্থাৎ আজি ব্যৱসায়ত বিশেষ কিছু সফলতা পোৱাৰ কোনো সম্ভাৱনা নাই বুলি কৈছে। আৰু কেৱল বৰ্তমানৰ যি কাম-কাজ আছে তাতে আপোনাৰ মনোযোগ দিবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে। আপোনাৰ কৰ্মচাৰীসকলৰ ওপৰত আপোনাৰ আস্থা আৰু মৰম থাকিলে আপোনাৰ সমস্যা হ্ৰাস পাব। আৰু কৈছে যে আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ ওপৰত যদি আপোনাৰ আস্থা থাকে বা ভৰসা থাকে তেন্তে আপোনাৰ সমস্যা হ্ৰাস পাব বুলি কৈছে। যদি অংশীদাৰিত্বৰ সৈতে জড়িত কোনো পৰিকল্পনা আছে তেন্তে ইয়াৰ ওপৰত ব্যৱস্থা আৰম্ভ কৰিব পাৰে। আৰু কৈছে যে যদি আপুনি অংশীদাৰিত্ব ব্যৱসায়ৰ সৈতে জড়িত হ'বলৈ বিচাৰিছে বা পৰিকল্পনা কৰি আছে তেন্তে ইয়াৰ ওপৰত আপুনি ব্যৱস্থা গ্ৰহণ কৰাৰ সময় আহি পৰিছে বুলি কৈছে। ঘৰখনত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব। প্ৰেমৰ সম্পৰ্কটো মধুৰতা বৃদ্ধি পাব। আৰু কৈছে যে ঘৰৰ আজি সুখ শান্তিৰ পৰিৱেশ থাকিব বুলি কৈছে। আৰু প্ৰেমৰ সম্পৰ্কটো কৈছে যে মধুৰতা বাঢ়িব বুলি কৈছে। মানসিক আৰু শাৰীৰিক ক্লান্তি দূৰ কৰিবলৈ প্ৰকৃতিৰ ওচৰত কিছু সময় কটাওক আৰু লগতে ধ্যান কৰিব লাগিব। আৰু কৈছে যে আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে যদি আপুনি সুস্থ বা শান্তি অনুভৱ কৰিব বিচাৰিছে তেন্তে আপুনি প্ৰকৃতিৰ সৈতে কিছু সময় কটাওক। মানে নিজে অকলে কোনোবা জেগাটো কটাবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে। আৰু লগতে কৈছে যে ধ্যান কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনাৰ পদ্ধতিগত ৰুটিন আৰু কঠোৰ পৰিশ্ৰমৰ বাবে আপোনাৰ বেছিভাগ কাম সময়মতে সম্পূৰ্ণ হ'ব আৰু আপুনি আন কামতো মনোনিৱেশ কৰিব পাৰিব। অৰ্থাৎ আজি যদি আপোনাৰ যিবোৰ কাম আছে সেইবোৰ যদি পদ্ধতিগত এটা ৰুটিন বনাই লয় আৰু কঠোৰ পৰিশ্ৰম কৰে তেন্তে আপোনাৰ বেছিভাগ কামেই সম্পূৰ্ণ হ'ব আৰু সময়মতে হ'ব বুলি কৈছে। আৰু আপুনি আন কামতো মনোনিৱেশ কৰিব পাৰিব বুলি কৈছে। সম্পত্তি সম্পৰ্কীয় যিকোনো বিষয় সম্পূৰ্ণ কৰাৰ বাবে এইটোৱে সঠিক সময়। নিশ্চয় সফলতা লাভ কৰিব। অৰ্থাৎ আপোনাৰ যিবোৰ সম্পত্তি সম্পৰ্কীয় বিষয় চলি আছে বা আছে সেইবোৰ সম্পূৰ্ণ কৰাৰ বাবে বা সেইবোৰ কামবোৰ সম্পূৰ্ণ কৰাৰ বাবে আজি সময়টো সঠিক হৈ আছে বুলি কৈছে। আৰু আপুনি নিশ্চয়কৈ সফলতাও লাভ কৰিব বুলি কৈছে। বন্ধু বান্ধৱ আৰু ওচৰ চুবুৰীয়াৰ সৈতেও আন্তৰিক সম্পৰ্ক বজাই ৰাখক। অৰ্থাৎ আপোনাৰ যিসকল বন্ধু বান্ধৱী আছে আৰু ওচৰ চুবুৰীয়া বিশেষকৈ ওচৰ চুবুৰীয়াৰ সৈতে আপুনি সম্পৰ্ক বজাই ৰাখিব লাগিব। কোনো ধৰণৰ বাদ বিবাদ বা তৰ্ক নকৰিবলৈ আজি পৰামৰ্শ দিয়া হৈছে। ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কত আন্তৰিক হৈ পৰিব বুলি কৈছে। শিশুৰ কেৰিয়াৰ সম্পৰ্কীয় কামত যথেষ্ট হুলস্থুল হ'ব পাৰে, কিন্তু শেষত এই হুলস্থুলেই মূল্যৱান বুলি প্ৰমাণিত হ'ব। অৰ্থাৎ আপোনাৰ শিশুৰ বা সন্তানৰ কেৰিয়াৰ সম্পৰ্কীয় যিবোৰ কাম কৰিব বিচাৰিছে বা পৰিকল্পনা কৰিব বিচাৰিছে সেইবোৰত অলপ হুলস্থুল হ'ব বুলি কৈছে। আৰু এই হুলস্থুলেই আপোনাৰ ভৱিষ্যতে মূল্যৱান বুলিও প্ৰমাণিত হ'ব বুলি কৈছে। এই সময়ত গ্ৰহৰ অৱস্থানসমূহে আপোনাৰ বাবে এক সৌভাগ্যৱান সময়ৰ সৃষ্টি কৰিছে। অৰ্থাৎ আপোনাৰ যি গ্ৰহৰ অৱস্থান আছে এই সময়ত আপোনাৰ গ্ৰহৰ অৱস্থানে আপোনাক সৌভাগ্যৱান বনাই তুলিছে বুলি কৈছে। গতিকে সম্পূৰ্ণ উৎসাহ আৰু আত্মবিশ্বাসেৰে নিজৰ কাম আগবঢ়াই নিব। অৰ্থাৎ আপোনাৰ যিবোৰ কাম আছে ব্যৱসায়িক কামেই হওক বা চৰকাৰী কামেই হওক আপুনি উৎসাহেৰে আগবঢ়াই নিবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে। নিয়োজিত লোকেও প্ৰগতিৰ লগত জড়িত ভাল খবৰ লাভ কৰিব। আৰু কৈছে যে আপোনালোকে যিসকলে চৰকাৰী চাকৰিত নিয়োজিত হৈ আছে তেওঁলোকৰ যিবোৰ প্ৰগতি আছে উন্নতি আছে সেই বিষয়ে ভাল খবৰ লাভ কৰিব বুলি কৈছে। আৰু লগতে কৈছে যে স্থানো সলনি হোৱাৰ সম্ভাৱনা আছে। পত্নী আৰু পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সহায় থাকিব। পাৰস্পৰিক সম্পৰ্কও সুখী হৈ থাকিব। আৰু কৈছে যে পত্নী আৰু পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সহায় পাই থাকিব বুলি কৈছে। আৰু লগতে কৈছে যে তেওঁলোকৰ পাৰস্পৰিক সম্পৰ্কত সুখী হৈ থাকিব বুলি কৈছে। স্বাস্থ্য ভালেই হৈ থাকিব, কিন্তু বৰ্তমানৰ নেতিবাচক পৰিস্থিতিৰ বাবে সাৱধান হোৱাটো অতি প্ৰয়োজনীয় হ'ব। আজি আপোনাৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কৈছে যে আপোনাৰ আজি স্বাস্থ্য ভালেই থাকিব বুলি কৈছে, কিন্তু বৰ্তমানৰ যিবোৰ নেতিবাচক পৰিস্থিতি উদ্ভৱ হৈছে তাৰ পৰা আপুনি সাৱধান হৈ চলিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি ঘৰত অনুশাসন আৰু সঠিক শৃংখলা বজাই ৰখাত আপোনাৰ বিশেষ অৱদান থাকিব।
আৰু কৈছে যে কন্যা ৰাশি জাতকৰ আজি ঘৰত যিবোৰ ডিসিপ্লিন আছে সেইবোৰ বজাই ৰখাত আপোনাৰ বিশেষ অৱদান থাকিব বুলি কৈছে। ইয়াৰ লগতে আপুনি আপোনাৰ কামৰ পদ্ধতিও উন্নত কৰিব পাৰিব, যাৰ বাবে আপুনি উপযুক্ত কৃতিত্ব লাভ কৰিব। অৰ্থাৎ আপুনি ইয়াৰ পদ্ধতি যিবোৰ অৱলম্বন কৰিব ইয়াৰ দ্বাৰা আপুনি আপোনাৰ উপযুক্ত কৃতিত্ব লাভ কৰিব বুলি কৈছে। আৰু কৈছে যে আপোনাৰ অৰ্থনৈতিক পৰিস্থিতি আজি আগতকৈ ভাল হ'ব বুলি কৈছে। শিশুৰ যিকোনো নেতিবাচক কাৰ্যকলাপ ধৰা পৰাৰ বাবে মন কিছু বিচলিত হৈ থাকিব পাৰে, গতিকে খং আৰু আৱেগ হোৱাৰ পৰিৱৰ্তে শান্তিৰে সমস্যাৰ সমাধান কৰক। আৰু কৈছে যে আপোনাৰ সন্তানৰ লগত জড়িত যিবোৰ নেতিবাচক কাৰ্যকলাপ আছে সেইবোৰ ধৰা পৰিলে আপোনাৰ মনত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে বা বিচলিত হ'ব পাৰে বুলি কৈছে। গতিকে সেইবোৰ আপুনি বাদ দি আপুনি খং আৰু আৱেগিক হোৱাৰ পৰিৱৰ্তে আপুনি কি কৰিব লাগিব, শান্তিৰে সমাধান কৰিবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে। আৰু এই সময়ত যিকোনো ধৰণৰ লেনদেন কৰিলে আপোনাৰ ক্ষতি হ'ব পাৰে বুলি কৈছে। ব্যৱসায়ৰ ক্ষেত্ৰতো কিছুমান সুনিৰ্দিষ্ট আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আছে। অৰ্থাৎ আপোনাৰ যিবোৰ ব্যৱসায় আছে বা ব্যৱসায়ৰ ক্ষেত্ৰখন আছে তাত আপুনি সুনিৰ্দিষ্ট আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আছে বুলি কৈছে। শিল্প আৰু গ্লেমাৰৰ কামৰ সৈতে জড়িত ব্যৱসায়ীসকল সফল হ'ব। আৰু কৈছে যে আপোনালোক যদি শিল্প আৰু গ্লেমাৰৰ সৈতে জড়িত ব্যৱসায় চলাই আছে সেইবোৰত আপোনালোক সফল হ'ব বুলি কৈছে। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায় লাভজনক অৱস্থাত থাকিব। আৰু কৈছে যে আপুনি যদি অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায় চলাই আছে তেন্তে আপুনি লাভজনক স্থিতিত থাকিব বুলি কৈছে। চাকৰিত কিছু অসুবিধাৰ বাবে আপুনি বিপদত পৰিব পাৰে। অৰ্থাৎ যিসকল ব্যক্তিয়ে চৰকাৰী চাকৰি কৰি আছে তেওঁলোকে অসাৱধান হ'লে বিপদত পৰিব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব, যাৰ বাবে মন আৰু পৰিৱেশ দুয়োটা উল্লসিত হৈ থাকিব। আৰু কৈছে যে প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা বাঢ়িব আৰু যাৰ ফলত দুয়োজনে উল্লাসিত হৈ থাকিব বা মনটো ফূৰ্তি হৈ থাকিব বুলি কৈছে। পাৰিবাৰিক জীৱনতো পৰিৱেশ ইতিবাচকেই হ'ব বুলি কৈছে। স্বাস্থ্য সম্পৰ্কীয় কোনো সমস্যা হ'লে নিয়মিতভাৱে নিজৰ পৰীক্ষা কৰাব লাগিব আৰু এলেহুৱা হোৱা বন্ধ কৰি নিয়মিতভাৱে ঔষধ সেৱন কৰি থাকিব। আৰু স্বাস্থ্য সম্পৰ্কীয় বিষয়ে কৈছে যে আজি কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে নিয়মিতভাৱে চিকিৎসা কৰাই থাকিব লাগিব। আৰু এলেহুৱা হোৱাৰ বাবে আজি আপোনাৰ খোৱাটো বন্ধ কৰিবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা সময় অনুকূল হৈ আছে। ঘৰুৱা সমস্যাবোৰ নাইকিয়া হৈ যাব আৰু আধ্যাত্মিক কামত কিছু সময় কটালে আপুনি মানসিক শান্তি লাভ কৰিব। অৰ্থাৎ আপোনাৰ আজি অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা সময় অনুকূল হৈ আছে বুলি কৈছে আৰু ঘৰুৱা সমস্যাবোৰ আজি সম্পূৰ্ণ নাইকিয়া হৈ যাব বুলি কৈছে। আৰু আপুনি যদি অলপ সময় আধ্যাত্মিক কাম কাজত কটায় তেতিয়াহ'লে আপুনি মানসিক শান্তি লাভ কৰিব বুলি কৈছে। অবিবাহিত লোকৰ বাবে আজি বিয়াৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে। অৰ্থাৎ যিসকল ব্যক্তি অবিবাহিত হৈ আছে তেওঁলোকৰ আজি ভাল প্ৰস্তাৱ এটা আহিব পাৰে বুলি কৈছে। বিবাহৰ ভাল প্ৰস্তাৱ আহিব পৰা সম্ভাৱনা আছে বুলি কৈছে। দিনটো আজি ব্যস্ত হৈ থাকিব। মনত ৰাখিব যে আৱেগিকভাৱে কঢ়িয়াই লৈ ফুৰি ভুল সিদ্ধান্ত ল'ব পাৰে। অৰ্থাৎ আজি আপুনি ব্যস্ত হোৱাৰ ফলত আপুনি মনত ৰাখিব লাগিব যে আপুনি আৱেগিকভাৱে কঢ়িয়াই লৈ ফুৰা যিবোৰ সিদ্ধান্ত আছে সেইবোৰ ভুল হ'ব পাৰে বুলি কৈছে। আদালত সম্পৰ্কীয় বিষয়ত অসুবিধা বাঢ়িব পাৰে। কৈছে যে আপোনাৰ যদি আদালতত কোনো বিষয় আছে বা চলি আছে বিষয় তেতিয়াহ'লে আপুনি অসুবিধা বাঢ়িব বুলি কৈছে। গতিকে অভিজ্ঞ ব্যক্তিৰ সহায়ত যিকোনো সিদ্ধান্ত লোৱাৰ চেষ্টা কৰক। শ্বেয়াৰ বজাৰত যিকোনো বিনিয়োগ কৰিলে লাভৰ ফল পোৱাৰ আশা কৰা হৈছে। আৰু কৈছে যে আপুনি যদি শ্বেয়াৰ বজাৰত কিছু বিনিয়োগ কৰিব বিচাৰিছে বা পৰিকল্পনা কৰিছে তেন্তে আপোনাৰ লাভৰ আশা আছে বুলি কৈছে। কিন্তু সাৱধান হ'ব লাগিব, কৰ্মক্ষেত্ৰত কোনো কৰ্মচাৰীৰ পৰা কিবা সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ আপুনি আজি অলপ সাৱধানো হ'ব লাগিব ব্যৱসায়িক ক্ষেত্ৰখনৰ পৰা, কাৰণ আপোনাৰ কৰ্মচাৰীৰ পৰা কিবা এটা সমস্যাৰ সৃষ্টি হ'ব পৰাৰ সম্ভাৱনা আছে বুলি কৈছে। এই সময়ত বিপণন সম্পৰ্কীয় কাম কাজ পিছুৱাই দিয়ক আৰু কেৱল কৰ্মক্ষেত্ৰত উপস্থিত থাকক। আৰু কৈছে যে এই সময়ত আপুনি বিপণন সম্পৰ্কীয় যিবোৰ কাম আছে সেইবোৰ পিছুৱাই দিবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে। আৰু লগতে কৈছে যে আপোনাৰ নিজৰ কৰ্মক্ষেত্ৰখনত আপুনি উপস্থিত থকাৰ যত্ন কৰক। ঘৰ আৰু ব্যৱসায়ৰ মাজত সঠিক সমন্বয় থাকিব। কোনোবা ৰোমান্টিক ঠাইলৈ যাবলৈ এটা অনুষ্ঠান বনাব পাৰে। প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা বৃদ্ধি পাব। আৰু কৈছে যে আজি আপোনাৰ ব্যৱসায় আৰু ঘৰ দুয়োটাতে সঠিক সমন্বয় বজাই ৰাখিব পাৰিব বুলি কৈছে। আৰু প্ৰেমৰ সম্পৰ্কত যিসকল আছে তেওঁলোকৰো ঘনিষ্ঠতা বৃদ্ধি পাব বুলি কৈছে।
স্বাস্থ্য আজি ভালেই থাকিব, কিন্তু বৰ্তমানৰ নেতিবাচক পৰিস্থিতিৰ বাবে একেবাৰে অসাৱধান নহ'ব। আৰু কৈছে যে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি ভালেই দেখা যায়, কিন্তু বৰ্তমানৰ যিবিলাক নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হৈছে সেইবোৰৰ কাৰণে আপুনি অসাৱধান হ'ব নালাগে বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 7। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপুনি শান্তিৰে কটাব দিনটো। যিকোনো লেনদেন কৰাৰ আগতে ভালদৰে চিন্তা কৰাটো প্ৰয়োজনীয় হ'ব। অৰ্থাৎ আজি আপুনি দিনটো সম্পূৰ্ণ শান্তিৰে কটাব বুলি কৈছে, আৰু যিকোনো লেনদেন কৰাৰ আগতে আপুনি ভালদৰে চিন্তা কৰি ল'ব লাগিব বুলি পৰামৰ্শ দিছে। ইয়াৰ লগে লগে আৰ্থিক অৱস্থা আপোনাৰ পক্ষত থাকিব। সম্পৰ্কত চলি থকা ভুল বুজাবুজি আঁতৰোৱাৰ প্ৰচেষ্টা সফল হ'ব। অৰ্থাৎ আপোনাৰ যিবোৰ আজি আৰ্থিক অৱস্থা আছে বা যিবোৰ হৈ আছে সেইবোৰ আপোনাৰ পক্ষতে থাকিব বুলি কৈছে। আৰু লগতে কৈছে যে সম্পৰ্কত চলি থকা যিবোৰ ভুল বুজাবুজি আছে সেইবোৰ আজি আপোনাৰ আঁতৰোৱা বা সমাধান কৰাৰ প্ৰচেষ্টা সফল হ'ব বুলি কৈছে। যিকোনো পুৰণি বিবাদৰ সৃষ্টি হ'লে ধৈৰ্য ধৰিব, অন্যথা ই আপোনাৰ কৰ্মক্ষমতাত প্ৰভাৱ পেলাব। অৰ্থাৎ আপোনাৰ যিবোৰ অতীতৰ পৰা বিবাদ চলি আছিলে বা সৃষ্টি হৈছিলে সেইবোৰ আজি আপুনি ধৈৰ্য ধৰিব লাগিব বুলি কৈছে। অন্যথা আপোনাৰ এইবোৰ কামে আপোনাৰ ব্যৱসায়ত বা কৰ্মক্ষমতাত প্ৰভাৱ পেলাব পাৰে বুলি কৈছে। উত্তেজিত হোৱাৰ পৰিৱৰ্তে শান্তিৰে সমাধান বিচাৰি উলিয়াওক। আৰু আপোনাক পৰামৰ্শ দিয়া হৈছে যে আপুনি এইবোৰ ক্ষেত্ৰত অলপ উত্তেজিত হোৱাৰ বিপৰীতে আপুনি শান্তিৰে সমাধান কৰক বুলি আপোনাক পৰামৰ্শ দিছে। বিত্তীয় সম্পৰ্কীয় কাম কাজত অসাৱধানৰ বাবে আপুনি প্ৰতাৰিত হ'ব পাৰে। আৰু কৈছে যে আপুনি যিবোৰ বিত্তীয় সম্পৰ্কীয় কাম কাজ আছে বা লেনদেন সম্পৰ্কীয় যিবোৰ কাম কাজ আছে সেইবোৰত আপুনি অসাৱধান হ'ব নালাগে বুলি কৈছে, নহ'লে আপুনি প্ৰতাৰিত হ'ব পাৰে বুলি কৈছে। ব্যৱসায়িক বিষয়ত অতি সাৱধান হোৱাটো প্ৰয়োজন আছে। সহকৰ্মীৰ নেতিবাচক মনোভাৱে আপোনাক বিপদত পেলাব পাৰে। আৰু ব্যৱসায়িক দৃষ্টিকোণৰ পৰা কৈছে যে আপুনি আজি সাৱধান হোৱাৰ প্ৰয়োজন আছে বুলি কৈছে, কাৰণ আপোনাৰ সহকৰ্মীৰ নেতিবাচক মনোভাৱে আপোনাক বিপদত পেলাব পাৰে বুলি কৈছে। গতিকে নিজৰ সিদ্ধান্ত অনুসৰণ কৰি চলাটোৱে আপোনাৰ বাবে ভাল হ'ব বুলি কৈছে। ৰাজহুৱা লেনদেন আৰু যোগাযোগ শক্তিশালী কৰাত সময় বিনিয়োগ কৰক, অপ্ৰয়োজনীয় খৰচ বন্ধ কৰক। আৰু কৈছে যে আজি আপুনি ৰাজহুৱা যিবোৰ লেনদেন আছে আৰু যোগাযোগ আছে সেইবোৰ আপুনি শক্তিশালী কৰাৰ চেষ্টা কৰক বুলি কৈছে। আৰু অপ্ৰয়োজনীয় যিবোৰ খৰচ আছে সেইবোৰ আপুনি বন্ধ কৰি চলক। আপোনাৰ কামত আপোনাৰ পত্নীৰ সহায় সহযোগিতাই আপোনাক বহু সমস্যাৰ সমাধান কৰিব। আৰু কৈছে যে আপোনাৰ যিবোৰ কাম আছে সেইবোৰত আপোনাৰ পত্নীৰ সহায় সহযোগিতা থাকিব বুলি কৈছে, যাৰ ফলত বহু সমস্যাৰ আপুনি সমাধান পাব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত তীব্ৰতা থাকিব। আৰু প্ৰেমৰ সম্পৰ্কত কৈছে যে তীব্ৰতা থাকিব বুলি কৈছে। শাৰীৰিক আৰু মানসিক বিশ্ৰামৰ প্ৰয়োজন আছে, গতিকে মনোৰঞ্জনমূলক পৰিৱেশতো কিছু সময় কটাওক। আৰু কৈছে যে আজি আপোনাৰ শাৰীৰিক আৰু মানসিক বিশ্ৰামৰ প্ৰয়োজন আছে বুলি কৈছে, গতিকে কিছু মনোৰঞ্জনমূলক কামতো আপুনি কটাওক বুলি কৈছে, যাৰ ফলত আপুনি মানসিক শান্তি লাভ কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 4। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি অভিজ্ঞ আৰু জ্যেষ্ঠ লোকৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক আৰু লগতে নিজৰ ধাৰণা বিনিময় কৰক। অৰ্থাৎ আজি কৈছে যে ধনুৰাশিৰ বিষয়ে আপুনি অভিজ্ঞ আৰু জ্যেষ্ঠ লোকৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিব লাগিব, যাৰ ফলত আপুনি বহু ক্ষেত্ৰত আপুনি লাভৱানো হ'ব। আৰু কৈছে যে আপোনাৰ নিজৰ যিবোৰ ধাৰণা আছে, যিবোৰ পৰিকল্পনা আছে সেইবোৰ বিনিময় কৰক। সমাজত সন্মান আৰু খ্যাতিও লাভ কৰিব। আৰু কৈছে যে সমাজত আপুনি সন্মান পাব বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ যিকোনো বিষয়তে তেওঁলোকৰ চলি থকা সমস্যাৰ সমাধান পাব। অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰতে হওক বা তেওঁলোকৰ কেৰিয়াৰৰ ক্ষেত্ৰতেই হওক যিবোৰ সমস্যা চলি আছিলে সেইবোৰ আজি সমাধান পাব বুলি কৈছে। এই সময়ত এলাহ আৰু অলসতা ত্যাগ কৰি শক্তিশালী হৈ থকাৰ সময়, কাৰণ অত্যাধিক কামৰ বোজা হ'ব। আৰু কৈছে যে আপোনাক এই সময়ত আপুনি এলেহুৱা ভাৱটো ত্যাগ কৰাটোৱে আপোনাৰ বাবে ভাল হ'ব বুলি কৈছে, কাৰণ অত্যাধিক কামৰ বোজা আহিব পাৰে বুলি কৈছে। কেতিয়াবা অতিৰিক্ত আত্মবিশ্বাস আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে আৰু ই আপোনাৰ সামাজিক আৰু পাৰিবাৰিক সম্পৰ্কটো বিনষ্ট কৰিব পাৰে। অৰ্থাৎ আপুনি কেতিয়াবা যদি অতিৰিক্ত আত্মবিশ্বাস হৈ যায় বা অভাৰ কনফিডেন্স যিটো কয় সেইটো যদি আপুনি অনুভৱ কৰে, তেতিয়াহ'লে আপোনাৰ ক্ষতি হ'ব বুলি কৈছে। আৰু ই আপোনাৰ সামাজিক আৰু পৰিবাৰতো আপোনাৰ প্ৰভাৱ পৰিব বুলি কৈছে। আপোনাৰ বৰ্তমানৰ ব্যৱসায়ত কি চলি আছে তাৰ ওপৰত মনোনিৱেশ কৰি থাকক। অৰ্থাৎ আপোনাৰ ব্যৱসায়ৰ যিবোৰ কাম চলি আছে সেইটোতে আপুনি মনোনিৱেশ কৰাৰ আপোনাৰ পৰামৰ্শ দিছে, কাৰণ এতিয়াই কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ উপযুক্ত সময় নহয়। অৰ্থাৎ আপুনি যদি ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ কথা ভাবিছে বা নতুনত্ব অনাৰ চিন্তা কৰিছে, তেন্তে এইটো উপযুক্ত সময় নহয় বুলি কৈছে।
ঘৰৰ পৰাই অফিচৰ কাম কৰাত নিয়োজিত লোকে কিছু অসুবিধাৰ সন্মুখীন হ'ব আৰু যিসকল চৰকাৰী চাকৰিত জড়িত হৈ আছে তেওঁলোকে ঘৰৰ পৰা অফিচৰ কাম কৰাটো অসুবিধা হ'ব বুলি কৈছে। ঘৰত এক শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব, কিন্তু মনত ৰাখিব যে বিবাহ বহিৰ্ভূত প্ৰেমৰ প্ৰভাৱে আপোনাৰ ভাৱমূৰ্তি কলংকিত কৰিব পাৰে। গেছ আৰু বদহজমৰ বাবে গাঁঠিৰ বিষ বাঢ়িব, অৰ্থাৎ আজি কৈছে যে আপুনি যদি আপোনাৰ আজি খাদ্যৰ যিটো মানে সচেতনতা সেইটো আপোনাৰ অৱলম্বন কৰিব লাগিব, নহ'লে আপুনি গেছ আৰু বদহজমৰ দৰে সমস্যাত ভুগিব। আৰু লগতে কৈছে যে আয়ুৰ্বেদিক চিকিৎসা গ্ৰহণ কৰিলে আপুনি বেছি লাভৱান হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু পথ প্ৰদৰ্শনে আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব আৰু আপুনি আপোনাৰ কামৰ প্ৰতি একাগ্ৰতাৰে কৰিবলৈ সক্ষম হ'ব। অৰ্থাৎ আপোনাৰ আজি বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু পথ প্ৰদৰ্শনে আপোনাৰ যিবোৰ কাম ৰৈ আছিলে বা যিবোৰ কামৰ কাৰণে আপুনি সমস্যা পাই আছিলে সেইবোৰত আপুনি সমাধান পাব আৰু লগতে আপুনি কামবোৰ একাগ্ৰতাৰে কৰিবলৈ সক্ষম হ'ব বুলি কৈছে। বিত্ত সম্পৰ্কীয় কাম কাজৰ কথাও বিবেচনা কৰিব। পেছাদাৰী অধ্যয়নৰ বাবে চেষ্টা কৰা ছাত্ৰ ছাত্ৰীসকলে নিজৰ ইচ্ছামতে সফলতা লাভ কৰিব আৰু কৈছে যে যিবোৰ বিত্তীয় সম্পৰ্কীয় কাম কাজ আছে সেইবোৰ আপুনি বিবেচনা কৰিব লাগিব বুলি কৈছে। আৰু যিসকলে মানে প্ৰফেশ্যনেল পঢ়া শুনাৰ প্ৰতি ছাত্ৰ ছাত্ৰী আছে সেইসকলে নিজৰ ইচ্ছামতে আজি সফলতা লাভ কৰিব পাৰিব বুলি কৈছে। কথা বতৰাৰ সময়ত নেতিবাচক শব্দ ব্যৱহাৰ নকৰিব আৰু খং নিয়ন্ত্ৰণ কৰক। অৰ্থাৎ আপুনি কাৰোবাৰ সৈতে যদি ভাৱ বিনিময় বা কথা বতৰা পাতে তেন্তে আপুনি নেতিবাচক যিবোৰ বেয়া শব্দ আছে সেইবোৰ আপুনি ব্যৱহাৰ নকৰিবলৈ আপোনাক পৰামৰ্শ দিছে আৰু লগতে কৈছে যে খঙো আপুনি নিয়ন্ত্ৰণত ৰাখিব লাগিব। ব্যক্তিগত সমস্যাৰ বাবে ব্যৱসায়িক কাম কাজত ব্যাঘাত জন্মিব পাৰে, কিন্তু চেষ্টা কৰিলে কোনো গুৰুত্বপূৰ্ণ ব্যক্তিৰ সহায়ত আপোনাৰ কাম সম্পন্ন হ'ব। অৰ্থাৎ আপোনাৰ যিবোৰ আজি ব্যক্তিগত সমস্যা আছে সেইবোৰৰ বাবে আপোনাৰ ব্যৱসায়িক কাম কাজত মানে বাধা আহিব বুলি কৈছে, কিন্তু চেষ্টা কৰিলে আপুনি যিকোনো মানে সমস্যাবোৰ আপুনি সমাধান কৰিব পাৰিব বুলি কৈছে। কিন্তু বৰ্তমান অৰ্থনৈতিক পৰিস্থিতিৰ বিশেষ উন্নতি হ'ব নোৱাৰে আৰু কৈছে যে আপোনাৰ যিটো মানে আৰ্থিক অৱস্থা চলি আছে সেই আৰ্থিক অৱস্থা আজি বিশেষ উন্নতি নহয় বুলি কৈছে। ধনৰ লেনদেনৰ লগত জড়িত কথাবোৰ পিছুৱাই ৰাখক আৰু কৈছে যে আপোনাৰ আজি যদি ধনৰ লেনদেন বা টকা পইচাৰ লেনদেনৰ মানে জড়িত যিবোৰ বিষয় আছে সেইবোৰ আজি পিছুৱাই ৰখাটোৱে আপোনাৰ বাবে ভাল হ'ব বুলি কৈছে। সুখী পাৰিবাৰিক ব্যৱস্থা বজাই ৰখাত আপোনাৰ প্ৰচেষ্টা প্ৰয়োজনীয় হ'ব। শিশুৰ লগত জড়িত যিকোনো সমস্যা আপোনাক দুখ দিব পাৰে বুলি কৈছে আৰু কৈছে যে পৰিয়াল ব্যৱস্থা আজি সুখী হৈ থাকিব বুলি কৈছে, কিন্তু অকল শিশুৰ লগত জড়িত সমস্যা বাঢ়িব পাৰে যাৰ ফলত আপোনাৰ মনত দুখ পাব বুলি কৈছে। ৰক্তচাপ আৰু মধুমেহ ৰোগৰ লগত জড়িত সমস্যা আজি বাঢ়িব, ইয়াৰ বাবে আপুনি দুৰ্বলতা অনুভৱ কৰিব। দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক আৰু কৈছে যে আপোনালোকৰ ৰক্তচাপ আৰু মধুমেহ ৰোগত যিসকল ব্যক্তি জড়িত হৈ আছে তেওঁলোকৰ আজি সমস্যা বাঢ়িব বুলি কৈছে, যাৰ ফলত আপোনালোক দুৰ্বলতা অনুভৱ কৰিব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আৰ্থিক সমস্যাৰ সমাধান পাব আৰু আয়ৰ নতুন উৎস আৰম্ভ হ'ব, কিছু সম্ভাৱনাও থাকিব। অৰ্থাৎ আজি কৈছে যে আপোনাৰ যিবোৰ আৰ্থিক সমস্যা বা অৰ্থনৈতিক বিষয়ৰ সমস্যা চলি আছিলে সেইবোৰ আজি সমাধান পাব আৰু লগতে কৈছে যে আপুনি কিছু নতুন আয়ৰ উৎস আৰম্ভ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে। গতিকে নিজৰ কামত মনোনিৱেশ কৰক আৰু এলাহক অধিপত্য বিস্তাৰ কৰিবলৈ নিদিব আৰু কৈছে যে আপুনি নিজৰ কামতে আজি মনোনিৱেশ কৰি থাকক বুলি কৈছে আৰু লগতে কৈছে যে এলাহক অধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। সফলতা লাভ কৰিবলৈ নিজৰ স্বভাৱত কিছু স্বাৰ্থপৰতা অনাটো গুৰুত্বপূৰ্ণ হ'ব। অৰ্থাৎ আপুনি যদি সফলতা লাভ কৰিবলৈ বিচাৰিছে তেন্তে নিজে অলপ স্বাৰ্থপৰ হ'ব লাগিব বুলি কৈছে। সকলোকে সুখী কৰি ৰখাৰ স্বাৰ্থত আপুনি নিজৰ কামত মনোনিৱেশ কৰিব নোৱাৰিব আৰু কৈছে যে আপুনি সকলোকে সুখী কৰাৰ স্বাৰ্থত মানে সকলোকে মানে সুখী ৰখাৰ ক্ষেত্ৰত আপুনি নিজৰ কামত মনোনিৱেশ কৰিব নোৱাৰিব, কাৰণ আপুনি নিজৰ কামটোত গুৰুত্ব কমি যাব বুলি কৈছে। কেতিয়াবা আপোনাৰ নিজকে দেখুৱাই দিয়াৰ প্ৰৱণতাই আপোনাৰ বাবে ক্ষতিৰ সৃষ্টি কৰিব পাৰে। গতিকে আপোনাক কৈছে যে আপোনাৰ যিবোৰ মানে নিজকে দেখুৱাই দিয়াৰ মানে ভাল কাপোৰ পিন্ধাই হওক বা দামী কিবা বস্তু কিনাই হওক সেই প্ৰৱণতাটোৱে আপোনাৰ ক্ষতি কৰিব বুলি কৈছে। ব্যৱসায়িক কাৰ্যকলাপ আৰু পদ্ধতিত কিছু পৰিৱৰ্তন আনিলে অগ্ৰগতিৰ গুৰুত্বপূৰ্ণ সুযোগ লাভ কৰিব, কিন্তু অবৈধ কাৰ্যকলাপৰ প্ৰতি আগ্ৰহ নাথাকিব
আৰু কৈছে যে ব্যৱসায়িক যিবোৰ কাৰ্যকলাপ আছে সেইবোৰ পদ্ধতিগতভাৱে চলি থাকিব আৰু এইবোৰত যদি পৰিৱৰ্তন আনে তেন্তে অগ্ৰগতিৰ সম্ভাৱনা আছে বুলি কৈছে। আৰু কৈছে যে আপুনি আজি কোনো ধৰণৰ অবৈধ কামত আপুনি গুৰুত্ব নিদিব বা আগ্ৰহ নল'ব। নিয়োজিত লোকসকলে নিজৰ কামত অধিক সাৱধান হোৱাৰ প্ৰয়োজন আছে। আৰু কৈছে যে যিসকল ব্যক্তি চৰকাৰী চাকৰিত জড়িত হৈ আছে তেওঁলোকে নিজৰ কামত অধিক সাৱধান হোৱাৰ প্ৰয়োজন আছে বুলি কৈছে। স্বামী স্ত্ৰীৰ মাজত মধুৰতা থাকিব আৰু কিছু ভাল খবৰো লাভ কৰিব। আৰু কৈছে যে স্বামী স্ত্ৰীৰ মাজত আজি মধুৰতাপূৰ্ণ হ'ব বুলি কৈছে আৰু লগতে কৈছে যে কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। বতৰৰ পৰিৱৰ্তনে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব, গতিকে অসাৱধান নহ'ব আৰু দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখিব। আৰু কৈছে যে বতৰৰ পৰিৱৰ্তনে আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব বুলি কৈছে, গতিকে অসাৱধান নহ'ব আৰু দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰখাৰ পৰামৰ্শ দিছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মীন ৰাশি জাতকৰ আজি বৰ্তমান গ্ৰহৰ অৱস্থানে আপোনাক আচৰিত শক্তি প্ৰদান কৰিব। ইয়াৰ সৎ ব্যৱহাৰ কৰাটো আপোনাৰ সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ কৰিব। অৰ্থাৎ আপোনাৰ আজি গ্ৰহ অৱস্থান ভাল হৈ আছে বুলি কৈছে আৰু আপুনি আচৰিত ধৰণৰ শক্তি অনুভৱ কৰিব বুলি কৈছে আৰু এই শক্তিক আপুনি সৎ ব্যৱহাৰ কৰাটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব বুলি কৈছে। কিছু আৰ্থিক পৰিস্থিতিও আজি উদ্ভৱ হ'ব আৰু এই সময়ত যি পৰিকল্পনা কৰিব সেইবোৰ অদূৰ ভৱিষ্যতে শুভ সুযোগ প্ৰদান কৰিবলৈ গৈ আছে। আৰু কৈছে যে আজি আপোনাৰ আৰ্থিক পৰিস্থিতিও ভাল হ'ব বুলি কৈছে আৰু লগতে কৈছে যে আজি এই সময়ত যি পৰিকল্পনা কৰিব সেইবোৰ আপোনাৰ অদূৰ ভৱিষ্যতে ভাল ফল দিবলৈ গৈ আছে বুলি কৈছে। প্ৰতিকূল পৰিস্থিতিত খং নিয়ন্ত্ৰণ কৰক। মনত ৰাখিব যে পুৰণি বিষয় এটা পুনৰ উত্থাপন কৰিলে মানসিক চাপৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। আৰু কৈছে যে আজি যিকোনো প্ৰতিকূল পৰিস্থিতিত আপুনি আপোনাৰ খং নিয়ন্ত্ৰণ কৰি ৰাখিব লাগিব। আৰু লগতে কৈছে যে আপোনাৰ যিকোনো এটা পুৰণি বিষয় আজি পুনৰ উত্থাপন হ'ব পাৰে, যাৰ ফলত আপোনাৰ মানসিক চাপ বাঢ়িব বুলি কৈছে। ঘনিষ্ঠ আত্মীয়ৰ বিবাহিত সম্পৰ্কত বিচ্ছেদৰ বাবে চিন্তা হ'ব পাৰে। আৰু কৈছে যে আপোনাৰ ঘনিষ্ঠ আত্মীয়ৰ বিবাহ সম্পৰ্ক আজি বিচ্ছেদ হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে, যাৰ ফলত আপুনি চিন্তিত হৈ পৰিব। কৰ্মক্ষেত্ৰত এজন কৰ্মচাৰীৰ নেতিবাচক মনোভাৱে আপোনাক অশান্তি দিব পাৰে। অৰ্থাৎ আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত এজন কৰ্মচাৰীৰ বাবে আপোনাৰ নেতিবাচক মনোভাৱৰ উদ্ভৱ হ'ব, যাৰ ফলত সেইটো আপোনাৰ অশান্তি দিব বুলি কৈছে। সকলো সিদ্ধান্ত নিজে লোৱাই আপোনাৰ বাবে ভাল হ'ব। আৰু কৈছে যে আপুনি আজি যিকোনো ব্যৱসায়িক সিদ্ধান্তবোৰ আপুনি নিজে লওক, সেইটোৱে আপোনাৰ ভাল ফল দিব বুলি কৈছে। কমিশ্যন, কনচালটেঞ্চি, কম্পিউটাৰ আদি ক্ষেত্ৰৰ লগত জড়িত লোকসকলে আজি গুৰুত্বপূৰ্ণ কৃতিত্ব লাভ কৰিব। আৰু কৈছে যে যিসকলে কমিশ্যন আৰু কনচালটেঞ্চি আৰু কম্পিউটাৰৰ ক্ষেত্ৰত জড়িত হৈ আছে সেইসকল লোকৰ আজি বিশেষ কৃতিত্ব লাভ কৰিব পাৰে বুলি কৈছে। বৈবাহিক সম্পৰ্ক মধুৰতাপূৰ্ণ হ'ব, প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা বাঢ়িব। আৰু কৈছে যে বৈবাহিক সম্পৰ্কত আজি মধুৰ হ'ব বুলি কৈছে। পেটৰ অসুস্থ হোৱাৰ বাবে বদহজম আৰু ভোক কমি যোৱাৰ দৰে অৱস্থা হ'ব। ইয়াৰ বাবে আয়ুৰ্বেদিক চিকিৎসাই উপযুক্ত হ'ব। আৰু কৈছে যে আজি স্বাস্থ্যজনিত আপোনাৰ পেটৰ অসুস্থতা বাঢ়িব আৰু লগতে কৈছে যে বদহজম হ'ব পাৰে বুলি কৈছে। ইয়াৰ বাবে আপোনাৰ আয়ুৰ্বেদিক চিকিৎসাই আপোনাৰ বাবে উপযুক্ত হ'ব বুলি পৰামৰ্শ দিছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 1। আজিৰ ৰাশিফল নিৰ্ণয় ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।